আমাৰ গোসাঁনীটো আজি প্ৰথম গা ধুব আৰু আইতা সদজনীয়ে গা ধুৱাই দিব। চাওকচোন ইমান কান্দি আছে, দেখিবলৈ দুখে লাগে। আৰু এতিয়া গা ধুবলৈ পাই মাতে নাই তাইৰ, সাৰ শব্দ নাই, ধুনীয়াকৈ গাটো পাতিছে গা ধুৱাবলৈ। হেল্ল' ফ্ৰেণ্ডছ, আমি তিনিওজনে একেলগে সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। এয়া তাইও স্বাগতম জনাই দিছে আপোনালোকক। আৰু এতিয়া আমি এঠাইলৈ যাব ওলাইছোঁ, মানে পাঠশালালৈ। আজি বোলে পাপাকে তাইক গিফ্ট কৰিব, কি গিফ্ট কৰে সেয়া আপোনালোকে চাই থাকিব। আৰু লগতে চেকআপো আছে, চেকআপো কৰিব যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া গৈ থাকোঁ। আজি আমাৰ গোসাঁনীৰ ছেকেণ্ড টাইম পাঠশালা যাব। আৰু এয়া চাওকচোন আইতাকৰ কোচত ধুনীয়াকৈ টোপনি গৈ আছে। পাঠশালা পালোঁ আহি, আৰু প্ৰথমে তাইক আমি চেকআপটো কৰিলোঁ, তাৰপিছত বাকী কামবোৰ কৰি থাকিম। এয়া ছোৱালী আকৌ পাপাকৰ কোচত টোপনি। চাওকচোন গাড়ীত যি উঠিলোঁ তেতিয়াৰ পৰাই টোপনি, এতিয়ালৈকে সাৰ শব্দই নাই আমাৰ ছোৱালীজনীৰ। অলপ দেৰিকৈ চেকআপত মাতিব, আৰু আশা ৰাখিছোঁ চেকআপত যাতে বেয়া ৰিজাল্ট নোলায়, ভাল ৰিজাল্ট ওলালেই ভাল আছিলে। এতিয়া পাপাকে ৰিপৰ্টখিনি চাই আছে, আৰু ভগৱানৰ আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদত সকলো ৰিপৰ্টে নৰ্মেল আছে। এতিয়া আমি যাওঁ, আৰু আমাক কৈছে গাড়ীত থাকিবলৈ, তেওঁ গিফ্টটো আনিব যাব, কাৰণ তাইক লৈ যাবও দিগদাৰ। আৰু যিহেতু ব্লাড লৈছে, তাইৰ অলপ কষ্ট হৈছে, সেয়ে আমি গাড়ীত থাকিম, আৰু তেওঁ কিনিব যাব গিফ্টটো। তো কিনো গিফ্ট কৰে ময়ো গম পোৱা নাই, তেওঁহে জানিব কি গিফ্ট কৰে। এতিয়া পাপাকে তাইৰ কাৰণে গিফ্টটো আনিব গৈছে, আৰু লগতে তাইৰ অলপ ঔষধো ল'ব লগা আছে। বেলেগ একো প্ৰব্লেম নাই, চব নৰ্মেলে, কিন্তু অলপ নাভিত তাই প্ৰব্লেম পাইছে, ব্লিডিং হৈছিলে, তাৰে কিবা অলপ ঔষধ দিছে নেকি, সেইখিনি কৰিব। আৰু আশা ৰাখিছোঁ আপোনালোক সকলোৱে তাইক আশীৰ্বাদ কৰিব, যাতে তাই সদায় এনেদৰে সুস্থ সবল হৈ থাকে। তো এইখিনিয়ে আৰু এতিয়া ঘৰ যাওঁ, বাকী আপোনালোকক দেখাম কি কি কৰে পাপাকে, সেইটো বাৰু ঘৰত গৈয়ে দেখাম। এতিয়া তেওঁ আনিব গৈছে। ডাঙৰকে আমি আহি পালো, ইনা বাবুক লৈ দে, বাবু কওক। আমাৰ গোসাঁনীৰ কাৰণে গিফ্ট হৈছে, সেয়া চাওক। আৰু মাক হ'লে কি ভাল হয় চাওকচোন, গোসাঁনীৰ কাৰণে এইটো গিফ্ট তাইহে পাইছে, কিন্তু মোৰ বিৰাট কামত আহিব, কিমান ভাল হৈছে। তো গিফ্টটো কেনেকুৱা লাগিছে জনাব। সেয়া আৰু ভিডিঅ' কৰা নহ'ল, কাৰণ তেওঁ কিনিব গৈছে অকলে। তো এইটোৱে আছিল গিফ্টটো, আৰু আমি ঘৰ আহি পালোঁ এতিয়া। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। আৰু আগলৈ এনেকৈ ভিডিঅ'বোৰ চাই যাব, আৰু লগতে আমাক আশীৰ্বাদ কৰিব, আহি থকা দিনকেইটাত যাতে ভালে কুশলে থাকিব পাৰোঁ। আজিলৈ আহিছোঁ, বাই বাই।